আলো করে যাত্রা অব্যর্থ অব্যর্থ দূরে মুরে আলো করে যাত্রা অব্যর্থ অব্যর্থ আমি পালু জীবনের অর্থ অভিনব। Acknowledgement of country. I acknowledge the traditional custodians of not only the land I stand on, but also all the Australian land where the performers are standing on tonight. I recognize the strength, resilience, and ability of all Aboriginal people and pay my respects to the elders, past, present, and emerging. Namaskar. আজি অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছ আৰু অষ্ট্ৰেলিয়ান কেপিটেল টেৰিটৰীৰ অসমীয়া এছ'চিয়েশ্যনৰ এই ভাৰ্চুৱেল সাংস্কৃতিক আৰু সাহিত্য সন্মিলনলৈ আপোনালোকক স্বাগতম জনালোঁ। এই বছৰৰ ৰঙালী বিহুৰ দৰে এই অনুষ্ঠানটিও কৰোনাৰ সন্ত্ৰাসত সমজুৱাকৈ পাতিব পৰা নগ'ল। ক'ভিডৰ বাবে ল'বলগীয়া সকলোবোৰ নিয়ম পালন কৰি এই অনুষ্ঠানটো যুগুতাই আপোনালোকলৈ ভাৰ্চুৱেলি নিবেদন কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে অনুষ্ঠানটি ভাল পাব। বৰ্তমান অষ্ট্ৰেলিয়াৰ দৰে আন কিছুমান দেশত কৰোনাৰ প্ৰকোপ লাহে লাহে অলপ কমি আহিছে যদিও বহুতো দেশত সংক্ৰমণ বাঢ়ি যোৱাহে লক্ষ্য কৰা গৈছে। সকলোৱে অনবৰতে সতৰ্ক হৈ থকাটো অতি আৱশ্যকীয়। ভাৰতবৰ্ষত অৱস্থা অতি ভয়াৱহ হৈ পৰিছে। প্ৰাৰ্থনা কৰিছোঁ যেন ভেকচিন এটা অতি সোনকালে তৈয়াৰ হৈ উঠি মনুষ্যক উদ্ধাৰ কৰে। We pay our respects to all the frontline workers all over the world, wishing for their good health and well-being along with the well-being of the human race. এতিয়া আহকচোন আমি এই বছৰৰ ভাৰ্চুৱেল সাংস্কৃতিক আৰু সাহিত্য সন্মিলন অনুষ্ঠানটি ছ'চিয়েল মিডিয়াৰ জৰিয়তে উপভোগ কৰোঁ। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া কত দুখ আছিল কত দুখ আছে নুবুজো নলংক। সাহিত্য আৰু সংস্কৃতিয়ে হৈছে আমাৰ জাতীয় জীৱনৰ একোখন দাপোন। এই দাপোনতে প্ৰতিফলিত হয় আমাৰ সামাজিক জীৱনৰ গতিধাৰা। স্বদেশৰ পৰা আঁতৰত থাকিও আমি অসমীয়া লোকসকল একত্ৰিত হৈ সাহিত্য সংস্কৃতৰ পথাৰখনত কেনেকুৱা অৱদান আগবঢ়াই আহিছোঁ তাৰে এটি চমু আভাস আপোনালোকৰ আগত আজি উপস্থাপন কৰিব লৈছোঁ। অনুষ্ঠানৰ আৰম্ভণি কৰিব লৈছোঁ গুৰুজনাৰ এটি অনুপম সৃষ্টি বৰগীতেৰে, আৰু এই বৰগীত আপোনালোকৰ আগত উপস্থাপন কৰিব আমাৰ চিটি নিবাসী কবিতা বৰুৱাই। কবিতা বৰুৱাৰ গীতৰ পিছতে আপোনালোকলৈ আগবঢ়াম আৰু বহুতো ন পুৰণি গীত। Pe
পিকিলে নয়ন জুৰাই হাঁহিয়ে জোৱা মাই চুম্বয় গলে ঘন দিন মাত বেগুণ গান পিকিলে নয়ন জুৰাই পিকিলে নয়ন জুৰাই নমস্কাৰ মই ভূপেন মামাৰ গীত গাওঁ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বুৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৰ বতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বুৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাৰ নিমাত কিয় সহস্ৰ পৰীক্ষাৰ উন্মাদনাৰ অবিদ্যতাৰে পংগু মানৱল সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰিনো তোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বুৱা কিয় ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্বৰহিত তেনে শিথিল সমাজ নাভাঙা কিয় তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ সেই পিতৃত্ব তেনে মানৰাত নহলে প্ৰেৰণা নীতি ৰাখিব উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে সত্যতে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক জগাইনো তোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বুৱা কিয় ধন্যবাদ নমস্কাৰ মই আজি আপোনালোকৰ আগত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ বিষয়ে দুই এষাৰ ক'বলৈ ওলাইছোঁ। এই মহান ব্যক্তিজনৰ বিষয়ে কওঁতে যদি কিবা ভুল ভ্ৰান্তি হয় তাৰ বাবে আগতীয়াকৈ ক্ষমা মাগিছোঁ। ৰঘুনাথ চৌধাৰী অসমৰ কাব্য জগতৰ এক বিশিষ্ট ব্যক্তিৰ লগতে এক অবিচ্ছেদ্য অংগ আছিল। চৌধাৰীদেৱৰ প্ৰকৃতিৰ লগত যেন এক গভীৰ সম্পৰ্ক গঢ়ি উঠিছিল। তেখেতৰ কাব্যই তাৰেই প্ৰমাণ দাঙি ধৰে। চৌধাৰীদেৱৰ কাব্যসমূহ অতি উচ্চমানৰ। পঢ়িলে কবিতাসমূহে এক জীৱন্ত ছবিৰ দৰে চকুৰ আগত স্পষ্টকৈ ধৰা দিয়ে।
1879 চনত কামৰূপ জিলাৰ লাওপাৰা নামৰ গাঁও এখনত ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল আৰু পৰলোক প্ৰাপ্তি হৈছিল 1967 চনত। তেখেতৰ জীৱন অতি দুখময় আছিল। কম বয়সতে মাতৃ, ভাতৃ আৰু পিতৃকো হেৰুৱায়। সেয়েহে হয়তো কবিয়ে অন্তৰাৰ বেদনাৰাজি তেখেতৰ ফুলশয্যা নামৰ কবিতাটিৰ জৰিয়তে এইদৰে প্ৰকাশ কৰিছে। আৰুনো কিমান দিয়া বেদনাৰ বুজা, হে মোৰ হৃদয় দেৱতা, কৰুণ ৰুদন তুলি ভাঙি দিলা কিয় প্ৰাণৰ নিবিড় নীৰৱতা। পিতৃ, মাতৃ, ভাতৃ সকলোকে হেৰুৱাই নিথৰুৱা হোৱা ৰঘুনাথক জেঠায়েকৰ ল'ৰা ককায়েক গড়গড়াম চৌধাৰীয়ে গুৱাহাটীলৈ আনি অতি মৰমেৰে নিজৰ পুত্ৰৰ দৰে স্থান দিয়ে আৰু গড়গড়াম চৌধুৰীৰ গুৱাহাটীৰ উজান বজাৰৰ ঘৰখনেই হৈ পৰে ৰঘুনাথৰ ঘৰ। গড়গড়ামে তেখেতক বিদ্যালয়ত ভৰ্তি কৰায়। উচ্চ মাধ্যমিক বিদ্যালয়ত 7ম শ্ৰেণীত অংকৰ পৰীক্ষাত শিক্ষকৰ দুখত পাব লগা মতে নম্বৰ নোপোৱাৰ খঙত তেখেতে শিক্ষা জীৱনৰেই সামৰণি মাৰে। বহু বুজনিয়েও তেখেতৰ মন জিনিব নোৱাৰিলে। চৌধাৰীদেৱে এক বালিকা বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে যদিও কাম আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতে স্কুলখন উঠি যোৱাৰ বাবে কামটো হেৰুৱাবলগীয়া হয়। কাম হেৰুৱাৰ পিছত গুৱাহাটীত এক সংস্কৃত টোলত সংস্কৃত ব্যাকৰণ আৰু কাব্য অধ্যয়ন কৰে। 1901 চনত চৌধাৰীদেৱে উজান বজাৰৰ লতাশিল প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰি পুনৰ শিক্ষকৰ জীৱনলৈ উভতি যায়। ৰঘুনাথ চিৰ জীৱন অবিবাহিত হৈ আছিল। 1903 চনত গড়গড়াম চৌধাৰীৰ মৃত্যু হোৱাত ককায়েকৰ পৰিয়ালৰ দায়িত্ব তেখেতৰ ওপৰত আহি পৰে। শিক্ষকৰ জীৱনৰ সামৰণি মাৰি গড়গড়াম চৌধুৰীৰ বীৰকুছি আৰু গুৱাহাটীৰ ওচৰে পাজৰে থকা প্ৰায় 100 পুৰামান মাটিত 1950 চনৰ পৰা 1907 চনলৈ খেতি বাতিৰ কামত ব্যস্ত থাকে। চৌধাৰীদেৱে বীৰকুছিত থকা অৱস্থাত অকলশৰীয়া জীৱনৰ মাজেৰে প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত হৈ পৰে আৰু তেতিয়াৰে পৰা তেখেতৰ কাব্য ৰচনাৰ প্ৰতিও ধাউতি বাঢ়িবলৈ ধৰে। চৌধাৰী প্ৰধানকৈ এক প্ৰকৃতি কবি আছিল। তেখেতৰ কাব্য ৰচনাৰ ভিতৰত ফুলক বিষয়বস্তু কৰি লিখা কবিতাৰ সংখ্যা আন কবিতাতকৈ বহুগুণে অধিক। তেওঁ চাৰিওফালে ফুল আৰু ফুলৰ সৌন্দৰ্য দেখিবলৈ পাইছিল। চৰাইৰ বিষয়ে লিখা কবিতাসমূহ কম সংখ্যক হলেও এই কবিতাসমূহৰ উৎকৃষ্ট প্ৰকাশভংগী আৰু উচ্চ মানদণ্ডলৈ লক্ষ্য ৰাখি ন্যায়াধীশ হলিৰাম ডেকাই ৰঘুনাথ চৌধুৰীক বিহগী কবি আখ্যা দিয়ে। অসমীয়া কাব্যত ৰমন্যাস অৰ্থাৎ ৰোমান্টিচিজম যুগৰ আৰম্ভণি ঘটে জোনাকী আলোচনীৰ মাধ্যমেৰে। জোনাকীত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী অসমীয়া ভাষাৰ প্ৰথম ৰোমান্টিক কবিতা। ৰঘুনাথ চৌধুৰী ৰমন্যাস যুগৰ এক অন্যতম শ্ৰেষ্ঠ কবি। তেখেত আৰু তেখেতৰ সমসাময়িক কবিসকলৰ মাজত এক বিশেষ পাৰ্থক্য দেখিবলৈ পোৱা যায়। ৰমন্যাস আৰু জোনাকী যুগৰ বহুতো কবিৰ লিখনিত পাশ্চাত্য বিচাৰধাৰাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। আনহাতে চৌধাৰীৰ লিখনি সম্পূৰ্ণ ৰোমান্টিক লক্ষণযুক্ত হলেও ই পশ্চিমীয়া প্ৰভাৱৰ পৰা মুক্ত আছিল। তেখেতৰ লিখনিত প্ৰাচীন ভাৰতীয় সংস্কৃত সাহিত্য আৰু অসমীয়া বৈষ্ণৱ সাহিত্যৰ চিন্তাধাৰাৰ প্ৰভাৱ পৰিলক্ষিত হয়। এইবাবে এই কবিগৰাকীয়ে অসমীয়া ৰমন্যাস কবিতাত এক বিশেষ স্থান লাভ কৰিছে। চৌধাৰীদেৱৰ প্ৰকৃতিৰ প্ৰতি থকা ডুববাৰ আকৰ্ষণ আৰু প্ৰেমে উচ্চমানৰ কবিতা ৰচনাত অৰিহণা যোগাইছিল। সেই কবিতাবোৰৰ ভিতৰত গিৰিমল্লিকা, গোলাপ, কেতেকী আদি লেখত ল'বলগীয়া কবিতা। গোলাপৰ সৌন্দৰ্যই কবিক দেশ বিদেশলৈ কঢ়িয়াই নিয়াৰ লগতে বুৰঞ্জীৰ বিষয়েও স্মৃতি বিভোৰো কৰি তুলিছিল। গোলাপ নামৰ কবিতাটিত কবিৰ উৎকৃষ্ট প্ৰকাশভংগীৰ পৰিচয় পোৱা যায়। এইখিনিতে মই তেখেতৰ কবিতা এটি আবৃত্তি কৰিবলৈ লৈছো। শিৰোনামা গোলাপ। কাৰ পৰশত ফুলিলি বান্ধৈ, অ মোৰ হাদৰী ফুলাম পাহি, শ্যামলী পাতৰ উৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি, কোন নন্দনত লাগিল চমক নাচিছে য'ত পৰি বুলবুল,
অভিশপ্ত হৈ বিলাস কুঞ্জত প্ৰেম মদিৰাত যেন মছগুল। হাচনাহানাৰ তীব্ৰ গন্ধত সপোন বিভুৰ মাধৱী নিশা, তোৰ পৰশত বিৰহী জোনৰ পলাল নে প্ৰিয়ে প্ৰাণৰ তৃষা। আৰৱ পিয়াৰী বস্ত্ৰাবাণীৰ গুল বদন পেলালি জোৰ, ভাহি ফুৰে তোৰ ৰূপ তৰংগত পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ। আছিলি নে প্ৰিয়ে বেবিলনৰ গুল বাগানত ফুলৰ ৰাণী, স্বৰ্গৰ নন্দন সাজিলি শূন্যত কবিৰ মুখত অমৰ বাণী। ৰূপ ৰস গন্ধ পৰশ প্ৰেমত জিনিলি পিয়াৰা হিন্দুস্তান, বাদশাহ হেৰেম হৰি গুলজাৰ দিল দৰিয়াত তুলিলি বান। ফুলিলি যিদিনা মৰু উদ্যানত উৰিল সৌৰভ জগত জুৰি, গগন চুম্বী কলচছে তোৰ পান কৰিলে ৰূপ মাধুৰী। তোৰ ই ৰূপ জগত বিভুল, ঢালিলি প্ৰেমৰ বিমল ধাৰা, দিল্লী বেগম নুৰজাহানৰ আছিলি নে তয়ে দিল বাহাৰা। কোন সুন্দৰীৰ নিমজ গালত ফুটাই তুলিলি চিকন কাজ, উঠিল প্ৰেমিক শ্বাহজাহানৰ ভুৱন বিজয়ী মৰ্মৰ তাজ। কত কাব্যগাথা অতীতৰ স্মৃতি, উদাস প্ৰেমৰ মূৰ্ত বিকাশ, বিজড়িত তোৰ কোমল বুকুত কত বিৰহীৰ হা হুতা। ফুলিবিনে মোৰ মানস কুঞ্জত অ মোৰ দৰদী ফুলাম পাহি, উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ পুলক ভৰা মিলন বাঁহী। ৰঘুনাথ চৌধুৰী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী মুক্তিযোদ্ধা আছিল। 1921 চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত জঁপিয়াই পৰে, তাৰ বাবে কাৰাবাসো ভুগিবলগীয়া হয়। কবিৰ বহুতো কবিতাৰ পুথি প্ৰকাশ পাইছিল। সেই পুথিসমূহ হ'ল সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা, নৱমল্লিকা, আৰু মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল কথা কবিতাৰ পুথি মনাই বৈৰাগী আৰু পচতীয়া। প্ৰকৃতিৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেম আৰু তেখেতৰ কবিতাত প্ৰকাশ পোৱা পাৰ্চনেলাইজেশ্যন অফ নেচাৰ আৰু নেচাৰেল এলিমেণ্টছৰ বাবে এই কবিগৰাকীক উইলিয়াম ৱৰ্ডছৱৰ্থৰ সৈতে ৰিজোৱা হয় যদিও চৌধুৰীৰ কবিতাসমূহ সম্পূৰ্ণ ভাৰতীয় ভাৱধাৰাৰ ওপৰত ৰচিত। কাব্যজগতৰ এই মহান পুৰুষজনৰ জীৱনৰ বিষয়ে ঘণ্টাজুৰি আলোচনা কৰিও শেষ কৰিব নোৱাৰি। সেয়েহে সময়ৰ কথা সোঁৱৰি মই এইখিনিতে সামৰণি মাৰিলো। মোৰ এই উপস্থাপনটি চোৱাৰ বাবে অশেষ ধন্যবাদ। নমস্কাৰ। কিমান হেঙুলি উষা, কিমান জোনালী নিশা, মিছাতে গ'ল মোৰ, কিমান গধূলি পুৱা যে নহ'ল কোৱা, লগনো কদি কানে কানে মনৰ বাতৰি আনে, মলয়াই কানে কানে মনৰ বাতৰি আনে, নিখিলৰ সুৰে সুৰে হিয়ায়ো
বিচাৰে সেই সুৰ পৰাণ উতলাব হৃদয়ৰ গোৱা গান ভাল পোৱা তেওঁ যে নহোৱা লগনো কলি গ'ল তেওঁ যে নহোৱা লগনো কলি গ'ল তেওঁ যে নহোৱা নমস্কাৰ চোতাল চুকতে ৰূপৰী বুকুতে অকণিৰে খেলা গৈ দৰা কইনা লৈ পাতিছে লুবিয়াৰ লগত হহি গল চোতাল চুকতে ৰূপৰী বুকুতে অকণিৰে খেলা গৈ দৰা কইনা লৈ পাতিছে লুবিয়াৰ লগত হহি গল থেংক ইউ সিডনীৰ এই প্ৰতিজন শিল্পীক ধন্যবাদ জনালোঁ। এইবাৰ আহক আমি যাওঁ ভাষাঘৰলৈ। ভাষাঘৰ নামৰ এই অনুষ্ঠান আৰম্ভ কৰিছিল 2011 চনত শ্বিলঙৰ প্ৰয়াত শ্ৰীযুতা লিলি বৰুৱাই। তেতিয়াহ'লে আহক এইবাৰ আমি যাওঁ ভাষাঘৰলৈ আৰু উপভোগ কৰোঁ গীত মাতৰ অনুষ্ঠান। নমস্কাৰ, মই সুস্মিতা বৰুৱা পিকু ভাষাঘৰ পৰিয়ালৰ হৈ সকলোলৈ স্বাগতম জনাইছোঁ। During this unprecedented period of social distancing, Bhahaghar has been able to endure and actually strive thanks to the overwhelming enthusiasm of the students, teachers, and parents of our community. Naturally, social distancing has caused us to embrace many changes, including a greater use of digital platforms such as Zoom and WhatsApp to facilitate the virtual classroom environment. Bhahaghar বৰ্তমান 5টি শাখাত ভাগ কৰি 5জন শিক্ষকৰ তত্ত্বাৱধানত নিয়াৰিকৈ চলি আছে। এখেতসকল হৈছে লুকি চৌধুৰী, লিমা বৰুৱা, মনোজ বৰুৱা, মৃণাল শইকীয়া আৰু অঞ্চুল বৰুৱা। এখেতসকলৰ অপ্ৰাণ প্ৰচেষ্টাত ভাৰ্চুৱেলি প্ৰেক্টিছ কৰাই সিডনী, কেনবেৰা, মেলবৰ্ণ সকলোৰে ছাত্ৰ ছাত্ৰীক সাঙুৰি আজি প্ৰস্তুত কৰি উলিয়াইছোঁ এটি বাৰে বৰণীয়া কাৰ্যসূচী। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আহকচোন আমি উপভোগ কৰোঁ আমাৰ নতুন প্ৰজন্মই অসমীয়া ভাষা আৰু সংস্কৃতিটো কিমান দূৰ আয়ত্ত কৰিছে। ধন্যবাদ। মই গানটোত হেৰায়ে গৈছিলোঁ। নমস্কাৰ, মোৰ নাম অংগদ। আজি মই মোৰ কাজিৰঙা যোৱাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম। মোৰ আইতাৰ ঘৰ তেজপুৰত। এবাৰ তেজপুৰ যাওঁতে মই কাজিৰঙা গৈছিলোঁ। কাজিৰঙা সঁচাকেই বৰ ধুনীয়া। ইমান গছ গছনি আৰু জীৱ জন্তু আছে, দেখিলে ভাল লাগি যায়। মই কাজিৰঙাত এটা জংগল চাফাৰীত গৈছিলোঁ। তাতে মই গড়, হাতী, হৰিণা আৰু চৰাই দেখিছোঁ। দেখিলে ভাল লাগি যায়। আমাৰ ঘৰ বিশ্ববিখ্যাত। কাজিৰঙাৰ ওচৰত এটা অৰ্কিড পাৰ্ক আছে। অৰ্কিড পাৰ্কত ইমান জীৱ জন্তু আছে, ভাল লাগি যায়। নেক্সট টাইম অসম গ'লে কাজিৰঙা আৰু অৰ্কিড পাৰ্ক যাব দেই। ধন্যবাদ। Namaskar, my name is Akash Dutta. Today I'm going to talk about the place that I like best in a home.
মোৰ আটাইতকৈ ভাল লগা ঠাইখন হৈছে মোৰ ককাৰ ঘৰ। মোৰ ককাৰ ঘৰ যোৰহাট ঢেকীয়াজুলি। মোৰ ককাৰ ঘৰ চিডনী ঘৰতকৈ বহুত বেলেগ। ককাৰ ঘৰত গৰু কুকুৰ আছে আৰু ওচৰত ডাঙৰ ধানৰ পথাৰ আছে। ককাৰ ঘৰলৈ গ'লে মই মোৰ কাজিন দাদা আৰু বাইদেউ লগ পাওঁ। সকলোৱে মোক বৰ মৰম কৰে। মই বাইকত পিছত উঠি ঘূৰি ফুৰিব পাৰোঁ। বৰদেউতা গৰু গাখীৰ খীৰোৱা দেখি মই বৰ আচৰিত হৈছিলোঁ। পথাৰবোৰ বৰ ডাঙৰ। পথাৰত মই খেলিব পাৰোঁ দাদা আৰু বাহঁতৰ লগত। মই ডাঙৰ মাছ থকা পুখুৰীবোৰো দেখি ভাল পাওঁ। সকলোৱে মোৰ লগত অসমীয়াত কথা পাতে। কেতিয়াবা মই অসমীয়াত কথা সকলো বৰ বুজি নাপাওঁ, কিন্তু মই অসমীয়া ক'বলৈ চেষ্টা কৰোঁ। Thank you. নমস্কাৰ, মোৰ নাম আনিশা হাতী বড়ো হয়। মই ক্লাছ 8ত পঢ়োঁ ছেইণ্ট পেট্ৰিক কলেজ ডাণ্ডাছত। আজি মোৰ অসমৰ এক্সপিৰিয়েঞ্চেছত কথা ক'ম। 5 বছৰ আগত মই অসমত গৈছিলোঁ। আমি আমাৰ আইতা আৰু ককাৰ ঘৰ যোৰহাট গৈছিলোঁ আৰু বহুত ফূৰ্তি কৰিছিলোঁ। আমি আমাৰ মুদাপুৰ গাঁৱৰ মাৰিয়ানী বাগান গৈছিলোঁ। আমাৰ চাহ বাগান আমি চাহপাত তুলিছিলোঁ। তাৰ পিছত আমি আমাৰ বৰদেউতা জীপ গাড়ীত গিবচন ৰিজাৰ্ভত বান্দৰ চাইছিলোঁ। 2 দিন পিছত আমি শিৱসাগৰ গৈছিলোঁ। শিৱসাগৰ আমি ৰংঘৰ, তলাতল ঘৰ আৰু আহোম ৰজাৰ মিউজিয়াম গৈছিলোঁ। তাৰ পৰা আমাৰ কাজিনছ লগত আইৰা ৰিজৰ্ট কাজিৰঙাত আহিছিলোঁ আৰু তাত ৰাতিপুৱা আমি কাজিৰঙা জীপ চাফাৰী গৈছিলোঁ আৰু গড়, জংগলী ম'হ আৰু হৰিণা ৰিজাৰ্ভত চাইছিলোঁ। ৰিজাৰ্ভত ৰাতি ধুনীয়া বাৰ্বিকিউ আৰু ঝুমৰ ডান্স কৰিছিলোঁ। মোৰ যোৰহাট গৈ খুব ভাল লাগিলে। মই আকৌ যাব বিচাৰোঁ। And I really enjoyed it. নমস্কাৰ, মোৰ নাম আদিত্য। আজি মই অসমৰ চলচ্চিত্ৰ জগতৰ এক বিখ্যাত ফেমিলি কথা ক'ম। সেয়া হয় বৰুৱা ফেমিলি। মোৰ ককা আছিল এজন বিখ্যাত ডিৰেক্টৰ, লেট ব্ৰজন বৰুৱা। ডক্টৰ বেজ বৰুৱা এখন বিখ্যাত বোলছবি। আজিয়া জিলিকা জিলিকা তৰা আকাশৰ গান বাজিলে আমি চবে নাচোঁ। মই বহুত প্ৰাউড ফিল কৰোঁ যে মই এই ফেমাছ ফেমিলি বিলং কৰোঁ। মোৰ বেলেগ ককা মিউজিক ডিৰেক্টৰ ৰামন বৰুৱা আৰু প্লেবেক ছিংগাৰ দীপেন বৰুৱা। থেংক ইউ। নমস্কাৰ, মোৰ নাম থিয়ানা আৰু আজি মই ট্ৰেডিশ্যনেল অসমীয়া কাপোৰৰ ওপৰত কথা পাতিম। অসমীয়া ছোৱালী বা মাইকী মানুহে পিন্ধে ট্ৰেডিশ্যনেল ড্ৰেছ হ'ল মেখেলা চাদৰ। Right now I'm wearing one. মেখেলা চাদৰখনত 3-piece কাপোৰ থাকে, which is draped around the bottom and the top. তলপাত মেখেলাকৈ আৰু ওপৰত চাদৰকৈ। মেখেলা চাদৰ ইমান স্পেচিয়েল আৰু পপুলাৰ হোৱা কাৰণে যি এয়া hand woven হয়। And it's the most popular and primary place where মেখেলা চাদৰ বনে is at শুৱালকুছি, অসম। মেখেলা চাদৰ বহুত ধৰণৰ থাকে। মুগা মেখেলা, যোনটো মুগা চিল্কেৰে বনায়।
এৰী মেখেলা যোনটো এৰী চিল্কেৰে বনায় আৰু ইমান সফ্ট এণ্ড ৱাৰ্ম হয় পাট মেখেলা যোনটো পাট চিল্কেৰে বনায় আৰু mostly white or off-white. Now to complement the fancy mekhela sador. The women in Assam wear fancy jewelries or gahana. Akhomar mekhela sadar nisina gahana buru handmade or gold-plated hoy. Akhomar maiki mano aru swaliye bahut doronor gahana pine. Aru kisuman gahana nam hol jumberi, dulberi, peppa aru gamkara. Well, that's all for today. I hope you enjoyed it, and if I made any mistakes, please excuse me. Thank you, and namaskar. Hadu hadu hadu, kharkasolo badu, hadu makolo atahol, epasiman godu. Hadu hadu hadu, kharkasolo badu, hadu makolo atahol, epasiman godu. La la la, la la la, la la la, la la la. Bahon mula, ogori gura, eta jasil pura. Bahon mula, ogori gura, eta jasil pura. Horulura pure, hemate jue jue. Horulura pure, hemate jue jue. Tolo jua tolo kura. Bahon mula, ogori gura, eta jasil pura. গৰুৱে যে আগ খায় মই নুফুলিম কিয়? ব'লা আমি গৰুটোক
দিব যাওঁ পলা 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 অ গুৰু আগ খাওঁনো কিয় গৰখীয়া যে গৰু নৰখে মইনো নাখাম কিয় গৰখীয়া গৰু নৰখোনো কিয় ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰাখিম কিয় ৰান্ধনী ভাত ৰান্ধ কিয় খৰিকটীয়ে যে খৰি নিদিয়ে মইনো ৰান্ধিম কিয় খৰিকটীয়া খৰি নাকাটো কিয় বৰগছ যে কাটি থৈছো নুশুকায়নো কিয় বৰগছ নুশুকাওনো কিয় মেঘে যে বৰষুণ দিয়ে মইনো শুকাম কিয় দাদা মেঘ আছে ওপৰত মেঘ বৰষুণ দিয় কিয় ভেকুলীয়ে যে তুৰতুৰাই মইনো নিদিম কিয় ভেকিলেই গান পাম মই জানো তাত এটা নদী আছে তাত পৰলি ভেকুলী থাকিব ভেকুলী তুৰতুৰাও কিয় বোবা ককৰ ৰীতিটো মইনো এৰিম কিয় আমাৰ পাজলটো সলভ হ'ল Thank God. প্ৰতিগৰাকী শিশু তথা সদস্যক ধন্যবাদ জনালো ইমান এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰিলে নহয় জানো সঁচাকৈ তেওঁলোকক ধন্যবাদ দিব লাগিব আৰু ইমান এটা সুন্দৰ প্ৰচেষ্টা হাতত তুলি লোৱা হৈছে আমাৰ অসমীয়া সাহিত্য আৰু সংস্কৃতি জীয়াই ৰখাৰ বাবে তেলে আহক এবাৰ আমি পুনৰ ঘূৰি যাওঁ গীত আৰু নৃত্যৰ মাজলৈ আৰু এই অনুষ্ঠান পৰিৱেশন কৰিব সিডনী নিবাসীসকলে
গুলপীয়া গাল দুখনি লৈ কিন্দুৰীয়া উঠ দুখনি লৈ কাৰ বাবেনো ৰৈ আছকৈ তই কাৰ পৰাণৰ জুই হবিকৈ তই বুজিবগেচোন পৰা নাই আমি নমস্কাৰ মোৰ নাম ৰায়ন বৰ্মন আৰু মই এতিয়া পিয়ানো গেম অফ থ্ৰোনছ পিয়ানোত বজাম 3 2 1 start ধন্যবাদ।
দেউতাৰ বিষয়ে লিখিম বুলি আজি প্ৰথমবাৰৰ কাৰণে হাতত কলম তুলি লৈছোঁ। কি আচৰিত, আজিলৈকে এবাৰো ভবা নাছিলোঁ মোৰ লিখনিৰ ছাবজেক্ট কেতিয়াবা দেউতা হ'ব। আমি বেছিভাগেই মাৰ কথাহে কওঁ বা লিখোঁ আৰু বাৰে বাৰে আওৰাওঁ মা আৰু মমতা। দেউতাৰ বিষয়ে কি কওঁ বাৰু? ময়ো এজন দেউতাক আৰু শ্ৰোতাসকলৰ বহুতেই হয়তো এজন দেউতাক। কেতিয়াবা ভাবিছেনে জীৱনৰ ৰংগমঞ্চত আমিবোৰৰ ভূমিকা কি? মোৰ কলম ৰৈ গ'ল আৰু মই গভীৰ চিন্তাত মগ্ন। কিন্তু প্ৰশ্নটো যদি কোনোৱে মোৰ মাৰ বিষয়ে সুধিলেহেঁতেন, মই তপৰাই অনৰ্গল ক'ব পাৰিলোহেঁতেন আৰু চিঞৰি চিঞৰি ক'লোহেঁতেন মা মমতাৰ সাগৰ। দেউতাৰ বিষয়ে ক'বলৈ গৈ প্ৰথমে হয়তো কম মানুহজন বৰ ভাল আছিল, দয়ালু, মানুহক সহায় কৰিছিল। আৰু হয়তো কম মানুহজন খঙাল আছিল যদিও অন্তৰখন কোমল আছিল। মানুহক গালি পাৰিছিল, কিন্তু মানুহৰ কষ্ট দেখিলে তেওঁৰ অন্তৰেও কান্দিছিল আৰু বিপদত পৰা মানুহক যিমান পাৰে সহায় কৰিছিল ইত্যাদি ইত্যাদি। এনেবোৰ বৰ্ণনাই বাৰু মানুহজনৰ কেনেকুৱা ব্যক্তিত্বক প্ৰকাশ কৰিলে? বিশ্লেষণ কৰিবলৈ কঠিন নহয় জানো? হঠাতে ল'ৰালিত গোৱা কবিতা এটালৈ মনত পৰিল। নাম ভাল পাওঁ। ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই দুখ ভাগৰৰ। ভাল পাওঁ দেউতাৰ স্নেহ সনা মুখ, মোৰ বাবে তেওঁ সহে কিমান যে দুখ। সঁচাকৈ দেউতাই আমাৰ বাবে কিমান কষ্ট কৰে, তাৰ প্ৰতিদান হিচাপে আমি বাৰু কিমান কৰিব পাৰোঁ? প্ৰতিদান এই শব্দটো হয়তো ইয়াত প্ৰযোজ্যই নহয়। দেউতাই জানো প্ৰতিদানৰ আশাত কিবা কৰিছিল? প্ৰতিদানৰ কথা এবাৰো জানো ভাবিছিল? হয়তো মাথো ভাবিছিল মই যি কৰিলোঁ, ইহঁতবোৰ ভাল মানুহ হওক, ডাঙৰ মানুহ হওক। ল'ৰালিত দেউতাৰ শাসন বৰ কঠোৰ যেন লাগিছিল। আমিবোৰে দেউতাক বাঘ দেখা দি দেখিছিলোঁ। মোৰ আজিও মনত আছে দেউতাই মোক ইংৰাজী হাতৰ আখৰ বেয়া হোৱাৰ বাবে মৰাৰ কথা। এবাৰ দেউতাই লিখিব দিয়া চেণ্টেন্স এটাত 100 শব্দটো আছিল আৰু কাৰ্চিভ লেটাৰৰ Hটো লিখোঁতে কেপিটেল লেটাৰৰ L আখৰটোৰ নিচিনা হ'ল। এই ভুলটোৰ বাবে দেউতাই মোক আগতেও ৱাৰ্ণিং দিছিল, কিন্তু সেইদিনা খং একেবাৰে ব্লাষ্ট হৈ গ'ল। মোক মাৰিবলৈ হাতত একো বিচাৰি নাপাই পাকঘৰৰ পৰা খাবলৈ আনি থোৱা ক'লা কচুৰ ঠাৰিৰে মাৰি মোৰ হাত ভৰি ৰঙাকৈ খেৰ বহুৱাই দিছিল। কিন্তু সেইদিনাৰ পৰা মই আৰু সেই ভুল কৰা নাই আৰু আজিও কাৰ্চিভ লেটাৰৰ Hটো লিখোঁতে সাৱধান হওঁ। মই আজি বুজোঁ শৈশৱত কঠোৰ লগা দেউতাৰ শাসনৰ কাৰণটো। দেউতাই জীৱনৰ আচল ৰং দেখিছিল। দেউতাই ৰং ধেমালি আৰু ল'ৰালিৰ ৰঙীন সপোনে ভৰা পৃথিৱীখনৰ উপৰিও ৰংবিহীন আৰু কৰ্কশ পৃথিৱীখনকো দেখিছিল আৰু সেই শাসনৰ মাধ্যমেৰে সন্তানক কঠোৰ পৃথিৱীখনৰ বাবে সাজু কৰি তুলিছিল। যিমানেই যি নহওক কিয় মা আৰু দেউতা আমাৰ মূৰৰ ওপৰত থকা ছাদখন আৰু দেউতা তাৰ ঘাই খুটা অথবা মুধচ। ঘৰৰ ছাদ এখন যিমানেই জৰাজীৰ্ণ নহওক কিয় ই সদায় তাৰ তলত থকা সকলক ৰ'দ, বতাহ, বৰষুণ আদিৰ পৰা বচাই ৰাখে। আজি ছাদখনৰ মুধচত ফুটা এটা হ'ল আৰু ঘাই খুটাটো লৰি থাকিল। যি খুটাটোৱে জীৱনৰ প্ৰতিটো মুহূৰ্তত হেলা ৰঙে বুকু পাতি লৈছিল প্ৰকৃতিৰ বহুতো ঘাত প্ৰতিঘাত আৰু আমাক বচাই গৈছিল প্ৰকৃতিৰ বহুতো নিষ্ঠুৰ সংঘাতৰ পৰা। সেইদিনা মই যেতিয়া দেউতাৰ লৰচৰ নকৰা শৰীৰটো পৰি থকা দেখিলোঁ
মনতে ক'লোঁ, প্ৰকৃতি তুমি আজি বিজয়ী হ'লা। মূৰৰ ওপৰৰ ছাদখনৰ মুধচটো খহি পৰিল। মনত এক অদ্ভুত সংশয়। যিকোনো মুহূৰ্তত ছাদখন যেন একেবাৰে খহি পৰিব পাৰে। ধন্যবাদ। লা 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 La 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 रोद कासलिए आकी যায় নিতে মৰম জ্যোতিৰ আলপনা জীৱন ত্ৰিহৰ গুঞ্জনে তোলে হত পৰূপ মূৰ্ছনা रोद कासलिए आकी যায় নিতে মৰম জ্যোতিৰ আলপনা জীৱন ত্ৰিহৰ গুঞ্জনে তোলে হত পৰূপ মূৰ্ছনা रोद कासলিয়ে আকি যায় নিতে বিয়পাই ৰঙীন বুক নতুন দিনৰ নতুন উলাহে বিয়পাই ৰঙীন বুক মাধৈ মালতী জুতি যায় সবাহত মাধৈ মালতী জুতি যায় সবাহত সদিশ আমোল रोद कासलिए आकी যায় নিতে মৰম জ্যোতিৰ আলপনা জীৱন ত্ৰিহৰ গুঞ্জনে তোলে হত পৰূপ মূৰ্ছনা रोद कासলিয়ে আকি যায় নিতে চকুৰানি ওঠৰ মিঠা মিঠা গুণগুণনি তোমাৰ চকুৰানি ওঠৰ মিঠা মিঠা গুণগুণনি বোলা যে তুমি মোৰ উশাহৰ কবিতা
অনুষ্ঠান আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে উপভোগ কৰিলে। যিহেতু সময় সীমিত, আমি আপোনালোকৰ পৰা এতিয়া বিদায় ল'ব লাগিব। কিন্তু বিদায় লোৱাৰ পূৰ্বে আছামিজ এছ'চিয়েশ্যন অফ অষ্ট্ৰেলিয়াৰ সম্পাদক শ্ৰীযুত প্ৰণৱ শইকীয়াই আপোনালোকক দুইষাৰ ক'ব আৰু লগতে আপোনালোকে উপভোগ কৰিব পাৰিব অন্য দুটি গীত। ইয়াৰ লগে লগে মই মেঘমল্লিকা আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। Shraddheya Rais, on behalf of Assam Association Australia, NSW, NACT, I would like to thank every one of you and all people watching us at the moment from all over the world. আপোনালোকৰ সহযোগিতাৰ অবিহনে আমাৰ আজি এই ভাৰ্চুৱেল কালচাৰেল এণ্ড লিটাৰী মিটখন সম্ভৱ হৈ নুঠিলেহেঁতেন। তাৰ বাবে আমি আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। Also, there are a lot of people put their effort behind the scene. I would like to thank all of them. আশা কৰোঁ আমি যাতে আকৌ কালচাৰেল ইভেণ্টবোৰ ভাৰ্চুৱেলি পাতিবলগীয়া নহয়। আমি আকৌ আগৰ নিচিনাকৈ একত্ৰিত হৈ যাতে আমি আমাৰ অহাবাৰৰ ৰঙালী বিহুখন উদযাপন কৰিব পাৰোঁ। তাৰেই কামনাৰে আমি আৰু দুটি অনুষ্ঠানৰ পিছতে আমি আজিৰ এই কালচাৰেল এণ্ড লিটাৰী মিটৰ সামৰণি মাৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে উপভোগ কৰিব। ধন্যবাদ। সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকৰ আগত অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী সত্যপ্ৰয়াত অৰ্চনা মহন্ত বাইদেউৰ এটি গীত পৰিৱেশন কৰিম। গীতৰ কথা কেশৱ মহন্ত। কিমান নাও যে ঘাটত লাগি গধূলিৰ আগে আগে ইমান পৰে আহি নাপালাহি আৰু নাহিবাই চাগে। কিমান নাও যে ঘাটত লাগি গধূলিৰ
সমূহ ৰাইজকে ছিডনী তথা অষ্ট্ৰেলিয়াৰ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনলৈ স্বাগতম জনাইছোঁ। আজি মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত গুণগুণাব ওলাইছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰে যেন। মোৰ খুৰা সুমা কোন খাৰ পাৱ মোৰ গান শুনি কোন ভুল যা মোৰ খুৰা সুমা কোন খাৰ পাৱ মোৰ গান শুনি কোন ভুল যা মই কোৱা সেই জোনাকী সাধু নেপাহৰিবি মই কোৱা সেই জোনাকী সাধু নাপাহৰিবি বুকুৰ তেজেৰে লিখা গান মোৰ চকুৰ পানীৰে নুমুচিবি বুকুৰ তেজেৰে লিখা গান মোৰ চকুৰ পানীৰে নুমুচিবি চকুৰ পানীৰে লিখা গান মোৰ আলৈ আথানি নকৰিবি চকুৰ পানীৰে লিখা গান মোৰ আলৈ আথানি নকৰিবি মোৰ খুৰাৰ সুমা কোন খাৰ পাৱ মোৰ গান